এখনি গামোচাৰে ছাৰক সন্মান জনাইছে গৰিকা বাইদেৱে। এখনি শল আছে ৰেহানা বাইদেৱে, ছাৰক সন্মান জনাইছে ৰেহানা বাইদেৱে। আৰু লগতে বটাটি ছাৰক অশেষ অভিনন্দন। আৰু অসমবাসীৰ কাৰণে অসমৰ সকলো সময়তে আমাৰ দায়িত্ব লৈ ছাৰে আজিৰ এই সময়তো আৰু অসমৰ বিপদৰ সময়ত, সংস্কৃতিৰ বিপদৰ সময়ত, সাহিত্যৰ বিপদৰ সময়ত আমি ছাৰৰ সুস্বাস্থ্য, সুন্দৰ জীৱন, কৰ্মময় জীৱন আশা কৰি এইবাৰ প্ৰতি বছৰৰ দৰে তেখেতসকলৰ যি সন্মানীয় ব্যক্তি বঁটা, সেই আমাৰ নগেন শইকীয়া ছাৰক আগবঢ়াবলৈ তেওঁলোকে মনস্থ কৰিছে। কৰি যিহেতু ছাৰক বোধহয় নিমন্ত্ৰণ কৰিছিল, ছাৰ যাব পৰা নাই, গতিকে আমাৰ এই ডিব্ৰুগড়ৰ কন্যা ফাৰহানা চন্দন তালৈ গৈছিল অনুষ্ঠানত যোগ দিবলৈ। এই বঁটা গ্ৰহণ কৰিবৰ কাৰণে গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিছিল, কিন্তু মোৰ স্বাস্থ্যই তালৈ যাবলৈ বাধা দি আহিছে। মই কোনো প্ৰকাৰে যাব নোৱাৰি মই মোৰ মনৰ ভাৱ তেখেতসকললৈ লিখিতভাৱে পঠিয়াই দিলোঁ। আৰু মোক সেই কথাখিনি এই সভাটো তেখেতসকলে পাঠ কৰাৰ ব্যৱস্থা কৰি দিছিল। মই সেইখিনি কথাকে মই ইয়াত পঢ়ি দিব খুজিছোঁ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাটো আমাৰ ভাষাৰ বাবে প্ৰাপ্য আছিল যদিও সেই স্বীকৃতি ইমান দিনে পোৱা নাছিল। মই ক'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। খ্ৰীষ্টপূৰ্ব কমেও এক শতিকাৰ পৰা ৰাজত্ব কৰা বৰ্মন বংশৰ সময়তে ৭ম শতিকাত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসমলৈ অহাৰ পিছত তেওঁ লিখা টোকাত অসমৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ পৃথক বুলি কৰা মন্তব্যই অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ পৰিচয় কঢ়িয়াই আনিছে। কেৱল সেয়ে নহয়, যদিও চৰ্যাপদসমূহ বাংলা, উৰিয়া আদিয়েও নিজৰ নিজৰ প্ৰাচীনত্বৰ পৰিচয় হিচাপে দেখুৱায়, চৰ্যাপদৰ কেইবাগৰাকীও প্ৰাচীন কামৰূপৰ তথা অসমৰ সেই কথা ইতিপূৰ্বে প্ৰমাণিত হৈছে। এই কথাও উল্লেখযোগ্য যে অসমৰ সীমাই হৰ্ষবৰ্ধনৰ ৰাজ্যৰ সীমা চুই আছিল। বংগ পৰ্যন্ত যিবিলাক সাঁচিপতীয়া পুথি আৰু আখৰ পোৱা গৈছে, সেই সাঁচিপাত আৰু আখৰৰ লগতো অসমৰ প্ৰাচীন পৰিচয় সোমাই আছে। কাৰণ সাঁচিপাত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতহে স্বাভাৱিকভাৱে হয়, অন্য ক'তো নহয়। পশ্চিমৰ পৰা প্ৰাচীন কামৰূপলৈ ৰজাই অনা বা নিজে অহা মানুহ ঘূৰি যোৱাৰ কোনো প্ৰশ্ন নাছিল। ইয়ালৈ আহি অসমতে ঘৰ সংসাৰ কৰি জীৱিকা উলিয়াই লৈছিল। তদুপৰি আহোম স্বৰ্গদেউসকলৰ দিনত বাহিৰৰ ৰাজ্যৰ পৰা অহা বা অনা লোকক দেশৰ স্বাৰ্থতে ঘূৰি যাবলৈ নিদিছিল। আনকি ব্ৰিটিছ শাসক আৰু মিছনেৰীসকলৰ বংগত খোপনি পতাৰ পিছত তাত দেখা পোৱা সাঁচিপতীয়া পুথি আৰু আখৰবিলাক বাংলাৰ আৰু বাংলা ভাষাৰ বুলিয়েই ভাবিছিল। বাঙালীসকলেও স্বাভাৱিকভাৱে তেনেদৰে ভাবিছিল। সেইদৰে ব্ৰিটিছ শাসন অসমত প্ৰতিষ্ঠিত হোৱাৰ পিছত অসমীয়া ভাষা আৰু লিপি বাংলাৰ পৰাই হোৱা বুলি বিশ্বাস হৈছিল। অসমত ৪ৰ্থ শতিকাৰ শিলালিপি আৰু অসমৰ ধনশিৰি উপত্যকাত পোৱা শিলালিপিয়ে অসমীয়া আখৰৰ প্ৰাচীনত্বৰ ঘোষণা আজিও কৰি আছে। মই আশা কৰোঁ অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱাৰ বাবে লগে লগে এই দিশবোৰত পৰা বিতৰ্ক দূৰ কৰিব লাগিব। আমি সকলোৱে সেই ক্ষেত্ৰত যত্নপৰ হ'ব লাগিব।
বৰ্তমানৰ অসমীয়া ভাষাক কেৱল প্ৰশাসনতে নহয় বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ লগত স্বাভাৱিকভাৱে অসমীয়া ভাষাই সম্পৰ্ক ৰক্ষা কৰি সামাজিক সাংস্কৃতিক সম্পৰ্ক ৰক্ষা কৰাৰ বাটটো পৰিষ্কাৰ কৰিবলৈ অসমীয়া ইংৰাজী হিন্দী তথা থলুৱা ভাষাৰ সকলো বিদ্যালয়ত উত্তৰ পূবৰ বৃহত্তৰ স্বাৰ্থতে এটা শিক্ষণীয় বিষয় হিচাপে অসমীয়াৰ শিক্ষা পাব পৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন ঐক্যবদ্ধ হোৱাত সুবিধা হ'ব আৰু অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা ৰক্ষা কৰা হ'ব। পুনৰ সকলোকে নমস্কাৰ জনাই মোক প্ৰদান কৰিব খোজা উপহাৰ গ্ৰহণ কৰিছোঁ। যিহেতু স্বাস্থ্যজনিত কাৰণত মই যাব পৰা নাই, সেইবাবে মোৰ বাবে এই বঁটা তাত শ্ৰীমান বেদান্ত কুমাৰ শৰ্মাক মই দায়িত্ব দিছিলোঁ গ্ৰহণ কৰিবলৈ, আৰু তাৰ পিছতে মোক জনাইছিল পূৰবী বৰাই যে এইখিনি আপোনাক তাত গৈ পেলাই দিব আৰু হেৰি দি পঠিয়াম, আৰু তেওঁ আৰু বাকীসকলে গৈ পেলাই আপোনাক ঘৰতে এই বঁটা দি থৈ আহিব। মই সেই বঁটা পাই বৰ আনন্দিত হৈছোঁ। আপোনালোকৰ সকলো আহি ইয়াত উপস্থিত হৈছেহি, মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।